প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰৰ প্ৰশংসা হওক। আহক আমি জানিবলগীয়া কথা আমি পবিত্ৰ শাস্ত্ৰৰ পৰা হিতোপদেশৰ পৰা জানো। আহক ঈশ্বৰে আমাক কি জনাব বিচাৰিছে আপোনালোকে মোৰ লগত চাব পাৰিব। হিতোপদেশ 8 অধ্যায় 6 পদৰ পৰা মই পঢ়ি দিছোঁ পবিত্ৰ বাইবেল শাস্ত্ৰত। শুনা, কিয়নো মই উত্তম কথা কওঁ। ঈশ্বৰে আপোনাক কৈছে, শুনা, কিয়নো মই উত্তম কথা কওঁ আৰু মোৰ মুখৰ বাক্য ন্যায়। ঈশ্বৰে যি বাক্য কয় সেইটো ন্যায় হয়, কিয়নো মোৰ মুখে সত্য কয় আৰু দুষ্টতা মোৰ ওঠৰ ঘিনলগীয়া। ঈশ্বৰৰ মুখে সদায় সত্য কথা কয়। ঈশ্বৰে কেতিয়াও মিছা কথা ক'ব নোৱাৰে আৰু তেওঁৰ ওঠৰ দুষ্টতাৰ ওঠ তেওঁৰ ঘিনলগীয়া বুলি কৈছে। মোৰ মুখৰ সকলো কথাই ধৰ্মময়। সকলো ঈশ্বৰৰ মুখৰ কথা ধৰ্মময় বুলি কৈছে। সেইবোৰৰ মাজত বেকা-বেকি কি কুটিল একোৱেই নাই। বেকা-বেকি কুটিল একোৱেই নাই বুলি কৈছে। বুদ্ধিমানৰ আগত সেই সকলোৱে স্পষ্ট আৰু জ্ঞান লাভ কৰা লোকৰ আগত যথাৰ্থতা। যিসকল বুদ্ধিমান তেওঁলোকৰ আগত স্পষ্ট হৈ আছে আৰু যথাৰ্থতা হৈ আছে। ৰূপতকৈ মোৰ শিক্ষা গ্ৰহণ কৰা। ৰূপ যিমান মূল্যৱান তাতকৈও ঈশ্বৰৰ শিক্ষাটো তাতকৈও মূল্যৱান বুলি কৈছে। আৰু বাছি লোৱা সোণতকৈও জ্ঞান গ্ৰহণ কৰা। সোণতকৈও, সোণটো যিমান মূল্যৱান হয় তাতকৈও ঈশ্বৰৰ জ্ঞান তাতকৈও মূল্যৱান গ্ৰহণ কৰিব দিছে। কিয়নো প্ৰজ্ঞা পদ্মৰ আগতকৈও উত্তম। কোনো ইষ্ট বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি। প্ৰজ্ঞা যিটো নেকি ঈশ্বৰৰ বাক্য লগত কোনো জগতৰ বস্তু কোনো তুলনা কৰিব নোৱাৰি। মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ আৰু কাৰ্যনিৰ্বাহ জ্ঞান লাভ কৰোঁ। জিহুৱাক ভয় কৰাই দুষ্টতাক ঘিণ কৰা হয়। ঈশ্বৰক যেতিয়া আপুনি ভয় কৰিব তেতিয়াই আপুনি দুষ্টতাক ঘিণ কৰা হয় বুলি কৈছে। মই অহংকাৰ, দৰ্প, কুপথ আৰু কুটিল মুখ ঘিণ কৰোঁ। যি অহংকাৰ, দৰ্প, কুটিল মুখ এইবিলাক ঈশ্বৰে ঘিণ কৰে বুলি কৈছে। সুকল্পনা আৰু বুদ্ধি কৌশল মোৰেই। সকলো কুকল্পনা আৰু বুদ্ধি ঈশ্বৰৰে বুলি কৈছে। ময়ে বুদ্ধি, মোৰেই পৰাক্ৰম। ঈশ্বৰৰে বুদ্ধি হয় আৰু তেওঁৰে পৰাক্ৰম বুলি কৈছে। ইয়াতে ঈশ্বৰে কৈছে যে ঈশ্বৰলৈ যেতিয়া আমাৰ ভয় থাকিব তেতিয়াই আমি বেয়াৰ পৰা আঁতৰিব পাৰিম আৰু বেয়াৰ পৰা যেতিয়া আঁতৰিব পাৰিম তেতিয়াই আমি বুদ্ধিমান হ'ম আৰু সুবুদ্ধি হ'ব। সোণ যিমান মূল্যৱান হয়, ৰূপ যিমান মূল্যৱান হয়, তাতকৈ ঈশ্বৰৰ বাক্যটো তাতকৈ অধিক মূল্যৱান বুলি কৈছে। এই সুন্দৰ বাক্যৰ যোগেদি যি আমি জানিবলগীয়া কথা ঈশ্বৰে জনালে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। আহক মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰেইজ গড। প্ৰভু যীশু বা তোমাক ধন্যবাদ দিছোঁ। এই ছ'চিয়েল মিডিয়াৰ যোগেদি, ফেচবুকৰ যোগেদি যিমানে চাই আছে, শুনি আছে তোমাৰ বাক্য প্ৰভু প্ৰত্যেকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। তেওঁৰ পৰিয়ালত, তেওঁলোকৰ স্বামী বাচ্চা, ল'ৰা ছোৱালীৰ জীৱনত তেওঁলোকৰ প্ৰভু সমস্যাবোৰ, বেমাৰ আজাৰবোৰ সকলোবোৰ তুমি নাইকিয়া কৰি দিবা প্ৰভু। তেওঁলোকৰ দেশত, তেওঁলোকৰ পৰিয়ালত, তেওঁলোকৰ গাঁৱত তুমি আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। হালেলুয়া প্ৰভু। বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ দুখীয়া দৰিদ্ৰক খাবলৈ, পিন্ধিবলৈ, থাকিবলৈ সকলোবোৰ তুমি যোগাই দিবা। নপুংসকলক আশীৰ্বাদ কৰিবা, বৃদ্ধসকলক আশীৰ্বাদ কৰিবা প্ৰভু। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। প্ৰভু তোমাক ধন্যবাদ দিছোঁ প্ৰভু। যোৱা যি সীমান্তক লৈ পেলাই শ্বিলঙৰ আৰু অসমক লৈ পেলাই কাজিয়া হৈ আছিলে সেইটো তুমি মুকলি কৰিলা, তাৰ বাবে ধন্যবাদ দিছোঁ। আৰু যি অৰুণাচল আৰু যি প্ৰভু অসমৰ মাজত হৈ আছে সেইটো তুমি সমাধান কৰিবা শান্তিৰে প্ৰভু। তেনে তুমি আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। ধন্যবাদ দিছোঁ প্ৰভু যীশু। তুমি আমাক যি শিক্ষাৰে জ্ঞান দিছা তাৰ বাবে ধন্যবাদ দিছোঁ। ধন্যবাদে সকলো প্ৰাৰ্থনা মহান পবিত্ৰ যীশুৰ নামত কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। আকৌ নেক্সট আমি চাম। হিতোপদেশত জানিবলগীয়া বহুতো কথা আছে যি ঈশ্বৰে আমাক জনাব বিচাৰিছে, আমি জানিব পাৰিম। কিন্তু আজিলৈ নমস্কাৰ।